তিয়কত বিজেপি আৰু অগপৰ যুৱ মৰ্চাৰ নেতৃত্বত এক বৃহৎ বাইক ৰেলী। মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ সমৰ্থনত কাকজানৰ পৰা তিয়কলৈ উলিয়াই বাইক ৰেলী। সমষ্টিৰ বিভিন্ন প্ৰান্তৰৰ যুৱ নেতৃত্বই অংশগ্ৰহণ কৰে এই ৰেলীত। মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি যুৱ মৰ্চাৰ সংবাদ মাধ্যমৰ যোগেদি ব্যক্ত কৰিছে। আজি আমাৰ তিয়ক 99 আমাৰ তিয়ক মণ্ডলৰ তিয়ক সমষ্টি তিয়ক মণ্ডলৰ আজি আমি যুৱ মৰ্চা তিয়ক মণ্ডল যুৱ মৰ্চা আমি এক বাইক ৰেলী এটা আমি হেৰি লৈছোঁ, আয়োজন কৰিছোঁ। আমি তিয়ক সমষ্টিটো আমি এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ আমি তিয়ক সমষ্টিটো এবাৰ আমি আমাৰ হাতলৈ আনিব লাগিব। ভাৰতীয় জনতা পাৰ্টি তিয়ক মণ্ডলত এটা বিশেষ আমাৰ তিয়ক মণ্ডল এটা বহুত শক্তিশালী হৈ আছে। আজি সেই শক্তিশালী প্ৰদৰ্শনী আমি আজি এক যুৱক আমাৰ নাই আপোনাৰ 300 বাইক আমাৰ একত্ৰিত হৈছেহি। সেইবাবে আমি আজি ইয়াত আমি মিত্ৰজোঁটৰ আমাৰ AGPও আমাৰ ইয়াত সহযোগ কৰিছে। আমি বৃহৎ এটা আমি ৰেলী এই ৰেলীটো কিমানটাৰ পৰা কিমান দূৰলৈ হ'ব? ৰেলীটো আমাৰ তেনেকৈ আপোনাৰ কাকজানৰ পৰা তিয়কলৈকে ৰেলীটো হ'ব। হৈ পেলাই আমি এনেকৈ লাডুগুটি আহিম। বাকী এতিয়া আমি যুৱ মৰ্চাই আমি যুৱকসকলে আমি তিয়ক মণ্ডলত এক বিশেষভাৱে আমি এটা অভূতপূৰ্ব আমি ভোটত আমি বিকাশ শইকীয়াক মিত্ৰজোঁটৰ আমাৰ প্ৰাৰ্থী বিকাশ শইকীয়াক আমি অভূতপূৰ্বভাৱে আমি জয়যুক্ত কৰিম। আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি এইবাৰ চৰকাৰ গঠন কৰিব। হিমন্ত বিশ্ব শৰ্মা আমাৰ নেতৃত্বত এইবাৰ সমগ্ৰ অসমত আমাৰ বৃহৎ আমি চিটত আমি জয়যুক্ত হ'ম। এক অভূতপূৰ্ব আগতে কোনো তেনেকুৱা এটা নোহোৱা এবাৰ পৰিৱেশ আমাৰ অসমত এবাৰ সৃষ্টি হ'ব। অসমতৰ লগতে আমাৰ যোৰহাট তিয়কতো এবাৰ এটা বেলেগ এটা পৰিস্থিতি হ'ব। এবাৰ যোৰহাটৰ আৰু তিয়কৰ এটা মানুহে এটা বেলেগ বুলি কিবা কিবি কৰি আছে, কিন্তু সেইটো তেনেকুৱা একো নহয়। ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এইবাৰ চৰকাৰ গঠন হ'ব। এইটো 100% 200% ফাইনেল। এই ৰেলীটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তিয়ক মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আমি ৰেলীটো আয়োজন কৰিছোঁ। আমাৰ 99 নং তিয়ক বিধানসভা সমষ্টিত এটা বিজেপি এটা শক্তিশালী স্থিতি গঢ় লৈ উঠিছে। আৰু আমাৰ AGP বিজেপি যিটো মিত্ৰজোঁটৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই অসম গণ পৰিষদ দলক এই চিটটো এৰি দিছে আৰু আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ। আৰু এই যি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ আমাৰ চৰকাৰ গঠন হ'ব, অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ'ব। আমি 99 নং এই তিয়ক বিধানসভা সমষ্টিটো আমি এটা বিপুল ভোটত জয়লাভ কৰি আমাৰ চৰকাৰক উপহাৰ দিম। আৰু ইয়াত অন্য কোনো দলৰ ফেক্টৰ নাই। আজি কংগ্ৰেছ কি অন্য কোনো দলেই নাই। মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ হ'ব। কংগ্ৰেছ আমাৰ বহুত ভোটত পিছ পৰি থাকিব, কাৰণ আপুনি দেখিছে ইয়াত 4 শতাধিক বাইক ইয়াত একত্ৰিত হৈছে আৰু তেখেতসকলৰ অগপ দলৰো বহুত লোক কৰ্মী আহিবলৈ আছে। আমি অলপ সময়ৰ পিছতে এই বাইক ৰেলীটো আৰম্ভ কৰিম। তিয়ক হৈ পেলাই আমাৰ যিটো মণ্ডল তিয়ক মণ্ডলৰ যিটো এলেকা আমি সকলোতে এটা বাইক ৰেলীটো আমি ঘূৰাম। আৰু ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে যে আমাৰ বিজেপি আৰু অগপৰ মিত্ৰজোঁট আমি যথেষ্ট তিয়ক সমষ্টিত শক্তিশালী আৰু আমি বিপুল ভোটত জয়লাভ কৰি আমি এই সমষ্টিটো আমি চৰকাৰলৈ উপহাৰ দিম। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।